হেল্ল' বন্ধুসকল, আলু খেতি কৰি কেনে ঘৰ বনোৱা টেকনিক। এই চাওক, মই আলু খেতি কৰিছোঁ। এয়া দেখিছে, ঘৰৰ পিনৰ ভিতৰত এই আলু খেতি কৰিছোঁ। এই আলুখিনি পুৰত হ'লে আৰু মই বিক্ৰী কৰিম। বিক্ৰী কৰি কেনে বাকীখিনি ঘৰৰ কাম কমপ্লিট কৰিম। বঢ়িয়া ধুনীয়া হৈছে খেতি, চাওক আপোনালোকে, একদম মজা হৈছে, মজা। ভাল হৈছেনে? চাওকচোন কি জোপোহা জোপোহা আলু গাছ, একদম ফাইন আলু হৈছে, ফাইন আলু। এইখিনি আলু পূৰা পুৰত হৈ গ'লে বিক্ৰী কৰি বাকীখিনি ঘৰৰ কাম কৰিম আৰু। এই আলু খেতি কৰিছোঁ। আলু খেতি কৰি কেনে এইখিনি বাকী আছে ঘৰৰ কাম। এইটো পাকঘৰ, বালা আনি থোৱা আছে। এয়া বালি ইয়াতে ভৰাই থৈ দিছোঁ। এবাৰ সেইখিনি আলু বিক্ৰী কৰি কেনে আনিম চিমেণ্ট, ৰড। তাৰপিছতে এইফালে চাওক, ৰঙালাও ৰঙালাওটো ফুল হৈছে আৰু এই জল্দি ডাঙৰ হ। এটা দুটা তিনিটাতো অলপ পইচা পোৱা যাব, বুজি পাইছে? ইটা ভুখুৰা লাগি কেনে হয়তো পচি যাব পাৰে। এতিয়া টেনশ্যন নলওঁ, এইটা আনি থোৱা আছে। এইয়া ভুখুৰা লাগিছে, ৰেন্দা মাৰিম পূৰা। কাঠ ৰেন্দা মাৰা ৰেন্দা আছে যে, পূৰা ৰেন্দা মাৰি চিকচিকা কৰি দিম একদিন চিকচিকা কৰি দিম মই। টেনশ্যন লোৱা নাই, ভুখুৰা নহয়, পচি যাবা দি। ইয়াতে ঘাঁহ গজি গৈছে, এইবিলাক পূৰা কোদাল দি ৰুকি দিম, খালি ৰখি আছোঁ আলুখিনি কেতিয়া পূৰত হয়।